প্ৰথমতে টিহু সাংস্কৃতিক কলা পৰিষদৰ তৰফৰ পৰা সমূহ অসমবাসী ৰাইজলৈ এই আঘোণ মাহৰ পূৰ্ণিমাৰ এই অহোহো মহোহো যি নামনি অসমৰ এই অনুষ্ঠান কৃষিভিত্তিক অনুষ্ঠান আমি টিহু সাংস্কৃতিক কলা পৰিষদৰ ফালৰ পৰা সমূহ ৰাইজক শুভেচ্ছা জনাইছোঁ। সকলোৰে মংগল হওক, সকলোৰে কুশল হওক। আৰু এই অনুষ্ঠানটোৰ যোগেদি আমি আমাৰ সমাজৰ প্ৰতি ঘৰ মানুহৰ ঘৰে ঘৰে আমি গৈ সকলোকে আশীৰ্বাদ দিওঁ, হৰিধ্বনি দিছোঁ, যাতে আমাৰ সমাজৰ পৰা আশোৱা দূৰ হয়, অপায় অমংগলবিলাক দূৰ হয় আৰু সকলোৱে যাতে আমি মিলা প্ৰীতিৰে থাকিব পাৰোঁ, ইয়াক আশা কৰিয়ে টিহু সাংস্কৃতিক কলা পৰিষদে আজি প্ৰায় 14 বছৰ আগৰ পৰা এই অনুষ্ঠানটো আমি নিয়াৰিকৈ পালন কৰিছোঁ। এই কাৰণে যে নতুন প্ৰজন্মক আমি উৎসাহিত কৰিছোঁ যাতে তেওঁলোকেও এই আমাৰ নামনি অসমৰ এনেকুৱা লোক সংস্কৃতি প্ৰচাৰ কৰি আমাৰ সমাজখনক একত্ৰিত কৰাৰ কাৰণে আমি টিহু সাংস্কৃতিক কলা পৰিষদে আহ্বান জনাইছোঁ। আমি আমাৰ সমাজৰ পৰা অপায় অমংগল দূৰ কৰাৰ ক্ষেত্ৰত আমাৰ ইয়াত এটা প্ৰতীকী ভালুক আছে আৰু এই প্ৰতীকী ভালুকৰ মাধ্যমেৰে আমি যাতে আমাৰ অপায় অমংগল সমাজৰ সকলোবিলাক নাশ কৰি এই অহোহো মহোহো অনুষ্ঠানটিৰ জৰিয়তে ৰাইজৰ মংগল আমি কামনা কৰিছোঁ আৰু সকলোৱে সুখেৰে থাকক, শান্তিৰে থাকক। আৰু অসমবাসী ৰাইজক আমি অনুৰোধ জনাইছোঁ যাতে আমাৰ মাজৰ এই ভেদাভেদ পৰিহাৰ কৰি আমি যাতে সমাজ গঠনত সকলোৱে ভূমিকা ল'ব পাৰোঁ, সকলোৱে এই আদৰ্শবিলাক লৈ আমাৰ এনেধৰণৰ জাতীয় কৃষ্টিবিলাক আমি বজাই ৰাখিব পাৰোঁ। বহুত ভাল লাগিছে। আচলতে মহোহো উৎসৱটো আমাৰ নামনি অসমৰ লোক সংস্কৃতিৰ এক অন্যতম পৰম্পৰাগত উৎসৱ। এয়া আচলতে লুপ্তপ্ৰায় হোৱাৰ নিচিনাই হৈছে, কিন্তু আজি বহুত ভাল লাগিছে। এনেকৈ বহুত সংখ্যক লোকে ওলাই আহি এয়া মহোহো উৎসৱ ইয়াত পালন কৰিলে। আৰু আমাৰ আচলতে এয়া নামনি অসমত বিশেষকৈ দেখা পোৱা যায়। আমাৰ নলবাৰী, কামৰূপ, বৰপেটা, গোৱালপাৰা, বাক্সা এই জিলাসমূহত সুন্দৰভাৱে উৎসৱটো পালন কৰা হয়। আৰু আজি এই উৎসৱটো আচলতে আঘোণ মাহৰ পূৰ্ণিমা তিথিত পালন কৰা হয়। আৰু আজি এই পবিত্ৰ দিনত এই উৎসৱটি আমাৰ ইয়াতো আমাৰ কালীচৰণ ডেকা এই বাকৰিত পালন কৰা হ'ল। সঁচাকৈ বহুত ভাল লাগিছে। এই হিচাপতে সমূহ অসমবাসী ৰাইজক মহ খেদা উৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলো ভালে কুশলে থাকক, শান্তিত থাকক, সকলো অপায় অমংগল দূৰ হওক তাৰে কামনা কৰিছোঁ। নৱপ্ৰজন্মৰ মাজত হেৰাই যাব ধৰিছে, কিন্তু এই সংস্কৃতিটো কি ক'ব এই বিষয়ে? হয়, আচলতে আমি যেতিয়া সৰু আছিলোঁ তেতিয়া এই উৎসৱ আমি ঘৰে ঘৰে পালন হোৱা দেখা পাইছিলোঁ, কিন্তু এতিয়া আধুনিকতাৰ আওতাত পৰি পেলাই এই উৎসৱসমূহ হেৰাই গৈছে। গতিকে আমি যদি সকলোৱে মিলি এই উৎসৱবোৰৰ এনেধৰণে আমি পালন কৰি যাওঁ, তেতিয়াহ'লে নৱপ্ৰজন্মই দেখিব আৰু এই অস্তিত্বসমূহ ৰক্ষা হ'ব। গতিকে সকলোকে অনুৰোধ জনাইছোঁ যাতে এই উৎসৱসমূহৰ মৰ্যাদা ৰাখে আৰু এনেধৰণে ইয়াৰ বৈশিষ্ট্যসমূহ গম পাই পালন কৰি যাওক। তেতিয়াহে আমাৰ অসমীয়া সংস্কৃতি ৰক্ষা হ'ব আৰু আমাৰ অসমীয়া জাতিৰ মান ৰ'ব। প্ৰধানী পৰিয়াললৈ আহিলে আজি তেওঁলোকে আহি কিনে আপোনালোকৰ আশীৰ্বাদ দিলে গৃহস্থ কি ক'ব এই বিষয়ে? প্ৰধানী পৰিয়ালৰ পৰা সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ আমি নিজকে সৌভাগ্যৱান বুলি ভাবিছোঁ যে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।